পইচা ধাৰ দিছিলোঁ, এতিয়া ঘূৰাই নিদিয়ে। প্ৰমাণ হিচাপে এগ্ৰিমেণ্ট, প্ৰমিজৰি নোট, চেক একোৱে নাই। এতিয়াতো সেই পইচাখিনি আৰু ঘূৰাই নাপাম। কিয় নাপাব? নিশ্চয় পাব। ইণ্ডিয়ান কন্ট্ৰেক্ট এক্টৰ ছেকশ্যন 9 স্পষ্টভাৱে কয়, যিবোৰ প্ৰতিশ্ৰুতি এক্সপ্ৰেছ ফৰ্ম বা ইমপ্লাইড ফৰ্মত দিয়া হয়, দুয়োটাকে আদালতে বিবেচনা কৰে। মানে জৰুৰী নহয় যে এক্সপ্ৰেছ এগ্ৰিমেণ্ট বা কন্ট্ৰেক্ট থাকিলেহে আইনৰ সহায় ল'ব পাৰি। আপোনাৰ লগত কল ৰেকৰ্ডিংছ, হোৱাটছআপ মেছেজটো থাকিবই বা কিবা এটা প্ৰমাণটো থাকিব, য'ত দ্বিতীয় পক্ষই নিজে স্বীকাৰ কৰি আছে, পইচা আজি দিম, কাইলৈ দিম। এইখিনি প্ৰমাণেই যথেষ্ট পইচা উদ্ধাৰ কৰাৰ বাবে। এতিয়া আহো আইনী প্ৰক্ৰিয়ালে। এখন লিগেল নটিচ পঠাই 15 দিন সময় দিব। যদি নিদিয়ে, চামাৰী ছুট এটা ফাইল কৰিব অৰ্ডাৰ 37 CPC মতে। কিন্তু এই চামাৰী ছুটটো ফাইল কৰিব লাগিব 3 বছৰৰ ভিতৰত। যিদিনা পইচা ঘূৰাই দিয়াৰ কথা আছিল, সেই দিনটোৰ পৰা। এই বিষয়ৰ ওপৰত কিবা প্ৰশ্ন থাকিলে মোৰ কমেণ্ট বক্স খোলা আছে। পইচা ধাৰ দিয়া মানুহৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক। আইনী সজাগতাৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।